কক্সিডিওসিছ বেমাৰ বুলি কয়। তো এই বেমাৰ হ'লে আপোনাৰ মুৰ্গীৰ য়েল্লো কালাৰৰ আপোনাৰ পায়খানা কৰিব। লগতে আপোনাৰ মুৰ্গীত আপোনাৰ কৃমি থাকিলে, মুৰ্গীৰ পেটত যে কৃমি থাকে, কৃমিৰ দ্বাৰাও আপোনাৰ ইনফেষ্টেশ্যন হয়। মুৰ্গীৰ যিটো ইণ্টেষ্টাইন আছে, অন্ত আছে, সেই অন্তত আপোনাৰ এই কৃমিয়ে বহুত প্ৰভাৱ পেলায়, যাৰ ফলত আপোনাৰ য়েল্লো কালাৰৰ আপোনাৰ পায়খানা দেখা দিয়ে। এতিয়া বন্ধুসকল চাই লওঁ আমি যে এই য়েল্লো কালাৰ যেতিয়া কক্সিডিওসিছ হয়, কক্সিডিওসিছ দেখা দিলে মুৰ্গীত আপোনাৰ কি আপুনি মেডিচিন ব্যৱহাৰ কৰিব। মই মেডিচিনৰ নামকেইটা স্ক্ৰীনত লিখি দিম, আপোনালোকে চাই ল'ব। বন্ধুসকল প্ৰথম যিটো মানে ওৱান অফ দ্য বেষ্ট মেডিচিন বুলি কয়, সেই মেডিচিনটো আপোনাৰ হ'ল এম্প্ৰলিয়াম। হয় বন্ধুসকল, এম্প্ৰলিয়াম আপোনাৰ বহুত ভাল মেডিচিন হয়, ভাইৰেক কোম্পানীৰ হয়। তো সেইটো আপুনি ইউজ কৰিব, 1 নম্বৰ ড্ৰাগ। 2 নম্বৰ আপোনাৰ ইম্ব্ৰাজাইন 40 হয়, ইম্ব্ৰাজাইন 40 মই স্ক্ৰীনত লিখি দিছোঁ, আপুনি চাই লওক ইম্ব্ৰাজাইন 40। 3rd হৈছে আপোনাৰ এম্প্ৰকক